হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আজি হৈছে দেওবাৰ আৰু এয়া ৰাতিপুৱাতে মিহি মিহিকৈ বন্ধাকবি অকণমান কাটি জিৰা ফুটাই তেলতে বহাই দিছোঁ আৰু অকণমান নিমখ হালধি দিছোঁ। বাছ মিডিয়াম ফ্লেমত ঢাকনা মাৰি থৈ দিছোঁ আৰু সেইখিনি সময়তে মই মাৰি লৈছোঁ আটাখিনি। আৰু দেখিছেনে, মোৰ ভাজি ৰেডি হৈয়ে গ'ল, পটককৈ হৈ যায়। আৰু এয়া বনাই লৈছোঁ গৰমে গৰমে শুকান ৰুটি। আপোনালোকৰ বাৰু শুকান ৰুটি কোনে কোনে ভাল পায়? মোৰ হ'লে খুবেই ভাল লাগে। আৰু ৰুটিখিনি হোৱাৰ পাছত ব'লক এতিয়া বাকি লওঁ চাহ। গৰম গৰম শুকান ৰুটি বন্ধাকবি ভাজি মোৰ হ'লে খুবেই প্ৰিয়। আপোনালোকৰ পৰা কোনে কোনে ভাল পায় জনাব দেই। আৰু তাৰপাছত বাকি লৈছোঁ চাহখিনি নহ'লে ব্ৰেকফাষ্টেই আধৰুৱা হৈ যায়, হয়নে নহয়? একদম গৰম গৰম চাহ, ৰুটি, ভাজি, এটা কণী বইল আৰু খেজুৰ। এওঁক কৈছোঁ আহা একেলগে ব্ৰেকফাষ্টটো কৰি লওঁ। অইনদিনাতো চান্সেই নাপাওঁ কৰিবলৈ, কাৰণ এওঁ অফিচ থাকে আৰু ময়ো বৰ ব্যস্ত থাকোঁ। তাৰপাছতে এয়া ধুনীয়াকৈ খাই লৈছোঁ। আৰু আপোনালোকৰ